প্ৰথমটো কথা মই কোনো সক্ৰিয় ৰাজনীতিৰ লগত জড়িত নহয়। মই এজন গোলগঞ্জ মিউনিচিপালিটিৰ আণ্ডাৰত ৰেজিষ্টাৰ কণ্ট্ৰেক্টৰ হয়। CDC অফিচৰ গাতে লাগি থকা উপাসনা স্কুলত মোৰ স্কুল ৰিপেয়াৰিঙৰ কাম চলি আছিল। মই তাত উপস্থিত আছিলোঁ আৰু গোলগঞ্জ মিউনিচিপালিটিৰ কিবা এটা টেণ্ডাৰৰ কাম ওলাইছিল। অহা 30 তাৰিখে তাৰ টেণ্ডাৰ আছে কাৰণে মই CDC অফিচত গৈছিলোঁ। তো সেই পৰিপ্ৰেক্ষিতত মোৰ দেউতা অসম গণ পৰিষদৰ লগত জড়িত আৰু অসম গণ পৰিষদ গোলগঞ্জ সমিতিৰ সভাপতি। তাত মই উপস্থিত আছিলোঁ, কিন্তু এটা দুৰ্ভাগ্যজনক বিষয় যে আমাৰ গোলগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰাজ সৰকাৰ ডাঙৰীয়াই মই ৰাজনীতিৰ লগত জড়িত নহয় যদিও দেউতাৰ ওপৰত পটক তুলিবলৈ মোৰ ওপৰত আক্ৰমণ কৰে তেখেতৰ ভেৰণীয়া গুণ্ডাৰ দ্বাৰাই। তো বহুত দুৰ্ভাগ্যজনক। আমি এনেকুৱা ধৰণৰ মেণ্টেলিটি আমি তেখেতৰ পৰা বিচৰা নাছিলোঁ আৰু বহুত দুৰ্ভাগ্যজনক আমি সিহঁতক আৰু অশ্বিনী সৰকাৰ ডাঙৰীয়াই নিজে মোক গতা মাৰি CDC অফিচৰ পৰা উলিয়াই দিয়ে। তো তাৰ ভিডিঅ' ফুটেজ আপোনালোকে যদি মিডিয়া যদি বিচাৰে CDC প্ৰশাসনৰ পৰা সিহঁতে মোকলাই দিব। যদি আপোনালোকে এইটো কৰে আমাৰ ৰাইজৰ কাৰণে ভাল হয় বস্তুটো, সেইখিনিয়ে আৰু।